আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেচন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড 3 নহয় এটো অনলি ফৰ নমস্কাৰ আপোনালোকে যেতিয়া নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে আপোনালোকে জানে যে সেই ৰেচন কাৰ্ডৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে তাৰ লগতে আপোনালোকৰ যি ৰেচন কাৰ্ড আছিলে সেই ৰেচন কাৰ্ডসমূহ বিতৰণৰ কাম চলি আছে এতিয়া চাওক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে অসমত প্ৰায় 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব এতিয়া চাওক 40 লাখ লোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই বা এতিয়ালৈকে যদি 40 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিছে তাৰ পিছতো যদি এতিয়ালৈকে কোনোবাই ৰেচন কাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে তেওঁলোকে সেই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব পাৰিব আজি চাওক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ এটা বিশদ ডাঙৰ ঘোষণা কৰিছে যে যিসকল লোকে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু এইটো নতুনকৈ আবেদন কৰিবলৈ আপোনালোকৰ তাত দুটামান ক্ৰাইটেৰিয়া আছে যিসকল চাওক প্ৰথমতে ঘোষণা কৰিছিলে যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকে ৰেচন কাৰ্ড লাভ নকৰে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত সেই সিদ্ধান্ত মৰ্মে যিসকল কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছে যেনে ধৰক কেন্দ্ৰ হওক বা ৰাজ্য চৰকাৰৰ যিসকল অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে অকল কৰ্মচাৰী চাওক ঠিকাভিত্তিক কৰ্মচাৰী আছে যিসকল ঠিকাভিত্তিক কিবা পোষ্টত সোমাই আছে তেওঁলোকৰ কিবা চাকৰি কৰি আছে তেওঁলোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব এই সিদ্ধান্তটো ইতিমধ্যে কেবিনেটত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো এটা বৃহৎ ডাঙৰ ঘোষণা কৰিছে আৰু এইটো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে যিসকল লোক এতিয়ালৈকে চাওক 40 লাখ লোকক ইতিমধ্যে ঘোষণা কৰিছিলে যে 40 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব তাৰপিছত চাওক এই 40 লাখ লোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰিছে তাৰপিছতো যদি কোনোবাই বাকী আছে তথাপিও সেই মানুহখিনিক এই ৰেচন কাৰ্ড প্ৰদান কৰিব এতিয়া সেই ৰেচন কাৰ্ডত যিসকল লোকে ইতিমধ্যে আবেদন কৰিছিলে আপোনালোকৰ কাৰণে যিসমূহ ৰেচন কাৰ্ড আহিছে ৰেচন কাৰ্ডসমূহ বিতৰণ চলি আছে এতিয়া চাওক আপোনালোকে সেই ৰেচন কাৰ্ডসমূহ আপোনালোকে কেনেকৈ চাব যদি আপোনালোকে আবেদন কৰিছিলে আপোনালোকৰ ৰেচন কাৰ্ডসমূহ তেতিয়াহ'লে আপোনালোকৰ সেই ৰেচন কাৰ্ডত নতুন তালিকাত আপোনালোকৰ নাম আছেনে নাই আপোনালোকে সেইটো চাব পাৰিব সেইটো চাবলৈ ফুড সিকিউৰিটি পৰ্টেল আছে আপোনালোকে ইয়াতে আহিব লাগিব ইয়াতে আহি পেলাই আপোনালোকৰ যি ষ্টেট আছে ষ্টেট আপোনালোকে সিলেক্ট কৰিলে অলৰেডি সিলেক্ট হৈ আছে সিলেক্ট হৈ থাকিব তাৰপিছত আপোনাৰ যিটো গাঁও আপোনাৰ ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যি এফচি এছ হয় সেইটো আপোনালোকে সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ যি সাব ডিভিজনেল আছে আপোনালোকে এইটো সিলেক্ট কৰিব এপিএছ হৈছে আপোনালোকৰ যিজন ৰিটেইলাৰ সেই ৰিটেইলাৰজনৰ নাম এতিয়া ইয়াত চাওক সম্পূৰ্ণকৈ ৰিটেইলাৰজনৰ নাম আৰু তাত এটা কোড নাম্বাৰ দি আছে আপোনালোকে সেই হিচাপত আপোনালোকে যোনটো এৰিয়াত আপোনালোকে আবেদন কৰিছিলে আপোনালোকৰ গাঁৱৰ যিজন ৰিটেইলাৰ আছে সেই ৰিটেইলাৰজনৰ নাম ইয়াত আপোনালোকে থাকিব আপোনালোকে তাৰ পৰা চাই আপোনালোকৰ ৰিটেইলাৰজনৰ নামটো আপোনালোকে সিলেক্ট কৰিব এতিয়া সিলেক্ট কৰাৰ পিছত আপোনালোকে গোটেইখিনি এটা এটা সম্পূৰ্ণখিনি আপোনালোকে সিলেক্ট কৰি যাব এতিয়া চাওক আপোনালোকে যেতিয়া সম্পূৰ্ণকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত চাওক যি ভিউ ৰিপোৰ্ট আছে আপোনালোকে ভিউ ৰিপোৰ্টত ক্লিক কৰি দিব ভিউ ৰিপোৰ্টত ক্লিক কৰাৰ পিছত এই গোটেই লিষ্টটো আপোনালোকে ইয়াত আহি গৈছে এতিয়া ইয়াত আপোনালোকে নাম আছে যদি আপোনালোকৰ নাম দি পেলাই সাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰে বা আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ নাম্বাৰটো লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে চাব পাৰিব সম্পূৰ্ণকৈ আপোনালোকে চাব পাৰিব গোটেই লিষ্টখন ইয়াতে আছে যে আপোনালোকৰ যিজন গাঁৱৰ যিজন ৰিটেইলাৰ আছে সেই ৰিটেইলাৰজনৰ আণ্ডাৰত কোনে কিমান ৰেচন কাৰ্ড লাভ কৰিছে নতুনকৈ এই সকলোখিনি আছে ইয়াত আপোনালোকে চাব পাৰিব চাওক কেতিয়া এপ্ৰুভ হৈছে চাওক এপ্ৰুভেল ডেট ইয়াত লিখা আছে তেনেকৈ সেম যিখিনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকৰ সেম এনেকৈ থাকিব এপ্ৰুভেল ডেট এটা দিয়া থাকিব এপ্ৰুভেল ডেট 2023 চনত যিখিনি হৈছে তেতিয়া গম পাব যে এই সকলোখিনি আপোনালোকৰ নতুন ৰেচন কাৰ্ড এইখিনি লাভ কৰিছে এপ্ৰুভেল হোৱা আপোনালোকে সেম এনেদৰে আপোনালোকৰ নাম সাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম আছে নে নাই তাৰপিছত আপোনালোকে যদি নাম আছে তেতিয়াহ'লে আপোনালোকৰ যি ৰেচন কাৰ্ডসমূহ আছে আপোনালোকে এই ৰেচন কাৰ্ডসমূহ লাভ কৰিব ইতিমধ্যে চাওক এই ৰেচন কাৰ্ডসমূহ এতিয়া এফচিআই ইতিমধ্যে গোটেইখিনি ৰেচন কাৰ্ড ইতিমধ্যে যিসকল ৰিটেইলাৰ আছে ৰিটেইলাৰলৈ প্ৰেৰণ কৰিছে এতিয়া আপোনালোকে সেই ৰিটেইলাৰৰ পৰা আপোনালোকৰ যদি নাম আছে তেতিয়াহ'লে আপোনালোকে ৰিটেইলাৰৰ পৰা আপোনালোকে সেই ৰেচন কাৰ্ড লাভ পাব পাৰিব গ্ৰেড 4 যদি মই চৰকাৰী চাকৰিয়ালে ৰেচন কাৰ্ড নাপায় যেহেতু এইটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয় কিন্তু গ্ৰেড 4ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছোঁ আৰু তেওঁলোকে ফ্ৰী ৰেচন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেচন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড 3 নহয় এটো অনলি ফৰ গ্ৰেড 4 নতুনকৈ আবেদন কৰিবলৈ চাওক এটা সিস্টেম হৈছে আপোনাৰ যি এফচিএ আছে যি সাপ্লাই আছে আপোনালোকৰ সাপ্লাইত গৈ আপোনালোকে নিজে আবেদন কৰিব পাৰে বা নেক্সট আপোনালোকৰ যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়ত ইতিমধ্যে আপোনাৰ নতুনকৈ পুনৰ তেওঁলোকে ডকুমেণ্টছ পাতি লৈ আছে তাত আপোনালোকৰ যি লিষ্ট হয় লিষ্ট ৱাইজত আকৌ আপোনালোকৰ নতুনকৈ ৰেচন কাৰ্ড হ'ব
তাৰপিছত আপোনালোকৰ যিজন ৰিটেইলাৰ আছে বা ৰিটেইলৰ দ্বাৰাও আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰে। আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই আপোনালোকে অতি সোনকালে যি ৰিটেইলাৰ আছে ৰিটেইলাৰৰ লগত যোগাযোগ কৰক, বা পঞ্চায়তত আছে আপোনালোকে পঞ্চায়তত যোগাযোগ কৰক, বা আপোনালোকৰ যদি ছাপ্লাই অফিচত আপোনালোকে চিনাকি আছে তেতিয়াহ'লে ডাইৰেক্ট আপোনালোকে ছাপ্লাইত গৈ আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিব। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো এবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিব, বা আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।